নমস্কাৰ বন্ধু বান্ধৱ আপোনালোক সকলোকে ইউটিউব চেনেল মেকানিকেল নলেজ নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱ আগন্তুক হ'বলগীয়া আমাৰ অইল এক্সামৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাই আছোঁ, যিহেতু আমাৰ চিলেবাছ ৱাইজ মতে কমপ্লিট কৰি গৈ আছোঁ মেকানিক ডিজেলৰ ওপৰত। ঠিক আছে, তাৰ মেকানিক ডিজেলৰ অলৰেডি আমাৰ চিলেবাছ ৱাইজ মতে আমাৰ ইম্পৰ্টেণ্ট অফ ছেফটি প্ৰথম যিটো আমাৰ চেপ্টাৰ আছে সেইটো অলৰেডি শেষ হৈছে, আৰু ছেকেণ্ড যিটো হেণ্ড এণ্ড পাৱাৰ টুলছো আমাৰ অলৰেডি ক্লিয়াৰ হৈ গৈছে। ঠিক আছে, আৰু এতিয়া আমি 3 নম্বৰ যিটো আমাৰ চিলেবাছ আছে ছিষ্টেম অফ মেজাৰমেণ্ট, তাৰ ওপৰত আমি ডিছকাছ কৰি আছোঁ। ছিষ্টেম অফ মেজাৰমেণ্টৰ আমাৰ মাইক্ৰমিটাৰ যিটো আছে, মাইক্ৰমিটাৰ যিটো দিয়া আছে যে সেইটো অলৰেডি আমাৰ ক্লিয়াৰ হৈছে। মাইক্ৰমিটাৰৰ ওপৰত আমাৰ টোটেলি ডিছকাছ কৰা হৈ আছে। যদি আপোনালোকে চোৱা নাই ভিডিঅ'টো চাই ল'ব। ঠিক আছে, ইয়াত চাই লওক আপোনালোকে। ইয়াত আমাৰ মাইক্ৰমিটাৰ কি বস্তু, মাইক্ৰমিটাৰৰ পৰা কেনেকৈ জুখিব পাৰে। ঠিক আছে, ঠিক তেনেকৈ আমাৰ পজিটিভ ইৰ'ৰ বিষয়ে আমি ধুনীয়াকৈ আলোচনা কৰা আছে। আপোনালোকে চোৱা নাই চাই ল'ব, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তাৰ ছেকেণ্ড পাৰ্টত আছে আমাৰ মাইক্ৰমিটাৰৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিটো সম্ভাৱনীয় কুৱেশ্যন অইল এক্সামৰ কাৰণে বা যিকোনো ITI এক্সামৰ কাৰণে আহিবলগীয়া কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ। অ'কে, যদি আপোনালোকে চোৱা নাই ভিডিঅ'টো তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকটো দি দিয়া আছে, চাই ল'ব। অ'কে, আজি আমি ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট টপিকৰ ওপৰত। অ'কে, আমি যিটো হৈছে ভাৰ্নিয়াৰ কেলিপাৰ। ঠিক আছে, যোৱাবাৰ এক্সামতো অইল এক্সামতো ভাৰ্নিয়াৰ কেলিপাৰ কুৱেশ্যন আহিছিলে। অ'কে, চ' আজি আমি চাওঁ আহক পলম নকৰি। অ'কে, এতিয়া আপোনালোকে চাই লওক, এইটো হৈছে ভাৰ্নিয়াৰ কেলিপাৰ, আৰু ভাৰ্নিয়াৰ কেলিপাৰ মেইন পাৰ্টবিলাক কোনবিলাক আমি চাই লওঁ, খুব ইম্পৰ্টেণ্ট হয়। অ'কে, এইটো হৈছে, এই দুডাল হৈছে আপোনাৰ জ। ঠিক আছে, এই দুডাল হৈছে আপোনাৰ জ, যিটো আমাৰ এটা জ আমি ফিক্স জ বুলি কওঁ, এইটো আমাৰ ফিক্স জ। অ'কে, এইটো হৈছে আপোনাৰ মভেবল জ, আৰু এই তলৰ যিটো জ আছে, যিটো দুডাল জ আছে, আমি কি জুখিব পাৰোঁ, এইটো হৈছে আউটছাইড ডায়াটো আমি জুখিব পাৰোঁ। অ'কে, আৰু ওপৰত আকৌ ওপৰতো দুটা জ আছে, দেখিছেনে? ঠিক আছে, এইটো হৈছে আপোনাৰ এই ওপৰত দুটা জডাল আমাৰ কি জুখিব পাৰে, ইণ্টাৰনেল বা ইনচাইড ডায়ামিটাৰটো জুখিব পাৰে। অ'কে, ইয়াতো এটা আপোনাৰ ফিক্স জ, এইটো হৈছে ফিক্স জ, আৰু এই আনটো হৈছে মভেবল জ। অ'কে, আৰু এইকেইটা হৈছে লকিং স্ক্ৰু, আমি লক কৰিব পাৰোঁ এটা মেজাৰমেণ্ট লৈ। অ'কে, আৰু মেইন পাৰ্টটো হৈছে এইডাল হৈছে মেইন স্কেল। ঠিক আছে, এইডাল হৈছে মেইন স্কেল, আৰু এইডাল হৈছে আপোনাৰ ভাৰ্নিয়াৰ স্কেল, এইডাল হৈছে ভাৰ্নিয়াৰ স্কেল। অ'কে, আৰু এইটো থাম গ্ৰিফ, আৰু এইটো হৈছে আপোনাৰ ফাইন এডজাষ্টমেণ্ট স্ক্ৰু। অ'কে, আৰু চাওক এতিয়া মেইন আৰু এটা পাৰ্ট আছে যে এইটো হৈছে যিডাল আপোনাৰ ওলাই থকা দেখিছে, এইডাল হৈছে আপোনাৰ ডেফ বাৰ। অ'কে, আমি ডেফটো জুখিব পাৰোঁ যিকোনো এটা বস্তুৰ। অ'কে, এইকেইটা আছিলে মেইন পাৰ্ট। অ'কে গাইছ, এয়া চাওক ওপৰৰ যিডাল যিডাল স্কেল লিখিছে এইটো হৈছে আপোনাৰ মেইন স্কেল। অ'কে, আৰু তলৰ যিডাল স্কেল লিখিছে এইটো হৈছে আপোনাৰ ভাৰ্নিয়াৰ স্কেল। অ'কে, এতিয়া চাওক ওপৰৰ মেইন স্কেলডালত আপোনাৰ 10, 20, 30, 40, 50, 60 তেনেকৈ আছে। ঠিক আছে, আৰু জিৰ'ৰ পৰা মেইন স্কেলত জিৰ'ৰ পৰা প্ৰথম এইটো জিৰ' দেখিছেনে, জিৰ' লাইনডাল, আৰু জিৰ' লাইনডালৰ প্ৰথম যিটো আঁচডাল সেইডাল হৈছে আপোনাৰ এডালত কিমান থাকে, 1 mm থাকে। ঠিক আছে, প্ৰতিটো ডালতে 1 mm কে আছে। ঠিক আছে, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ঠিক আছে, ইয়ালৈকে 10ডাল আছে কাৰণে আমাৰ ইয়াত 10 mm হ'ল। ঠিক তেনেকৈ এনেকৈ 1 mm কে আছে। অ'কে, প্ৰতিটো ডালতে। আৰু তলত চাওক, তলৰডাল হৈছে আপোনাৰ ভাৰ্নিয়াৰ স্কেল। এতিয়া আমাৰ ভাৰ্নিয়াৰ স্কেলৰ যিডাল আমাৰ ডিভিজন থাকে এইটো হৈছে 50। ঠিক আছে, মানে ইয়াত চাওক 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ঠিক আছে, প্ৰথমটো 0ৰ পৰা 1লৈকে আমাৰ কেইডাল আঁচ আছে চাব লাগিব, এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল আছে। ঠিক আছে, 5ডাল এনেকৈ মানে কিমান আছে আমাৰ 10। ঠিক আছে, 10লৈকে আছে, আৰু 10ক যদি আমি যিহেতু 5ক পূৰণ কৰোঁ তেনেহ'লে আমাৰ কিমান হ'ব, 50ডাল ডিভিজন থাকিব। অ'কে, 50 ডিভিজনছ। এয়া চাওক আপোনালোকে হিচাপ কৰি ল'ব, ইয়ালৈকে আপোনাৰ 5, ইয়ালৈকে হ'ল 2লৈকে 10, 3লৈকে হ'ল 15, 4লৈকে হ'ল 20, তাৰ 5লৈকে 25, তাৰ 6লৈকে হ'ল আপোনাৰ 30, 7লৈকে হ'ল 35, তাৰপিছত আপোনাৰ 8লৈকে হ'ল আপোনাৰ 40, আৰু এইফালে 45, 50। অ'কে, 50টা ডিভিজন হ'ল। এতিয়া তলৰ ভাৰ্নিয়াৰ স্কেলৰ আৰু ওপৰৰ মেইন স্কেলডাল বৰাবৰ কিমান থাকে মই কৈ দিছোঁ আপোনালোকক। তলৰ যিটো আমাৰ 50 লাইনডাল, 50 নম্বৰ লাইনডাল ওপৰৰ চাওক, ওপৰৰ এইটো 50 নম্বৰ লাইনডাল এইডাল, কিন্তু 50 নম্বৰ লাইনডালত মিল থকা নাই। ক'ত মিল আছে আমাৰ, 49ডালত মিল আছে। অ'কে, এইডালত মিল আছে, এইডালত মিল আছে। এতিয়াকে আমি গম পোৱা গ'ল যে
50টা ভাৰ্নিয়াৰ 50ডাল ভাৰ্নিয়াৰ কেলিপাৰ যিটো ডিভিজনডাল বৰাবৰ কিমান মেইন স্কেলৰ 49 ঠিক আছে 49 mm ওকে এটা আমি লিষ্ট কাউণ্টটো কেনেকৈ উলিয়াব লাগে আমি চাই লওঁ আহক ওকে লিষ্ট কাউণ্ট দুটা টাইপৰ উলিয়াব পাৰি প্ৰথমটো আমি টাইপটো চাই লওঁ ওকে এতিয়া চাওক 1 মেইন স্কেল ডিভিজনছ ইকুৱেল টু 1 mm স্মলেষ্ট ডিভিজন ঠিক আছে আমাৰ যিডাল ওপৰৰ স্কেলডালৰ এডাল আচৰত কিমান থাকে সুধিছে 1 mm থাকে ওকে এটো স্মলেষ্ট ডিভিজন আৰু দুই নম্বৰ হৈছে নম্বৰ অফ ডিভিজন অন ভাৰ্নিয়াৰ স্কেল আমাৰ ভাৰ্নিয়াৰ স্কেলত কিমানটা ডিভিজন আছে 50টা ওকে ইয়াত 50টা আছে ওকে এটা চাওক এটা ফৰ্মুলাটো হৈছে লিষ্ট কাউণ্ট ইকুৱেল টু স্মলেষ্ট ডিভিজন অন মেইন স্কেল ডিভাইডেড বাই টোটেল নম্বৰ অফ ডিভিজন অন ভাৰ্নিয়াৰ স্কেল ওকে এতিয়া আমি এইটো হৰণ কৰিলে আমি গম পোৱা যাব এতিয়া হ'ল ইকুৱেল আমাৰ 1 ডিভাইডেড বাই 50 মানে ওপৰত কি মানে স্মলেষ্ট ডিভিজন অন মেইন স্কেল স্মলেষ্ট ডিভিজনটো কিমান আছে 1 mm ওপৰত আমি 1 লিখিম ওকে ওপৰত 1 লিখিম আৰু টোটেল নম্বৰ অফ ডিভিজন ভাৰ্নিয়াৰ স্কেল আমাৰ কিমান আছে টোটেল নম্বৰটো ডিভিজনৰ ভাৰ্নিয়াৰ স্কেলত 50 এখানে আমি 50 লিখিম ওকে আমি ডিভাইড কৰিলে কিমান পাওঁ 0.02 mm এইটোই হ'ল লিষ্ট কাউণ্ট ওকে এটা সেকেন্ড টাইপত আমি চাব গলে আমাৰ লিষ্ট কাউণ্ট কেনেকৈ উলিয়ায় ওকে এছক ইয়াত দিয়া আছে যে 50 ডিভিজনছ অফ ভাৰ্নিয়াৰ স্কেল আমাৰ 50 ডিভিজন ভাৰ্নিয়াৰ স্কেল আছে ঠিক আছে ডিভাইড বাই 49 ডিভিজন অফ মেইন স্কেল আমাৰ মেইন স্কেলত কিমান আছে 49 বৰাবৰ আছিল হয় না আমাৰ যি 50 লাইনডাল বৰাবৰ মেইন স্কেলত 49 ওকে এই 49 ডিভিজন মেইন স্কেল লিখা আছে ওকে এটা চক মেইন স্কেল ডিভিজন আমাৰ 1 mm স্মলেষ্ট ডিভিজন হয় আমি সবে গম পাওঁ ওকে গম পাইছো অলৰেডি আৰু 50 ডিভিজনছ অফ ভাৰ্নিয়াৰ স্কেল 14 divided by 49 mm অলৰেডি আমাৰ ভাৰ্নিয়াৰ স্কেলডাল 50 নম্বৰডাল আমাৰ 49 mm ৰ ওপৰ মেইন স্কেল 49 mm ৰ লগতে মিল আছে ঠিক আছে বৰাবৰ আছে ওকে এতিয়া চক এতিয়া 1 ভাৰ্নিয়াৰ স্কেল ডিভিজন 1 ভাৰ্নিয়াৰ ডিভিজন স্কেল আমি উলিয়াব হলে তেনে হলে আমি কি কৰিব লাগিব 49 ডিভাইডেড বাই 50 49 ডিভাইডেড বাই 50 মানে আপোনাৰ যিডাল মেইন স্কেলডাল লগত আপোনাৰ আমাৰ যেটো ভাৰ্নিয়াৰ ডিভিজন আছে হেতু আমি হৰণ কৰি দিব লাগিব ঠিক আছে হৰণ কৰিলে আমি কিমান পাম ডিভাইড কৰিলে 0.98 mm পাম ওকে এটা চক ফৰ্মুলাটো চক ওকে এটা চক এটা লিষ্ট কাউণ্ট আমাৰ ইয়ালে ওলাইছে ওকে লিষ্ট কাউণ্ট 1 MSD মানে হৈছে 1 মেইন স্কেল ডিভিজন মাইনাস 1 VSD মানে ভাৰ্নিয়াৰ স্কেল ডিভিজন 1 ভাৰ্নিয়াৰ স্কেল ডিভিজন মাইনাস কৰি দিব লাগিব ওকে এতিয়া আমি পাইছিলো 1 MSD মেইন স্কেল পাইছিলো 1 mm ওকে এডাল 1 mm আছে আৰু আপোনাৰ মাইনাস ভাৰ্নিয়াৰ স্কেলডাল এডাল ডিভিজন কিমান থাকিব 0.9 mm ওকে এতিয়া আমাৰ এইটো আমাৰ ডিফাৰেন্স কিমান পালো ডিফাৰেন্স পালো আমাৰ 0.02 mm এটো হ'ল ডিসকাউন্ট ওকে গাইস ইয়ালকে বুজি পাইছে মানে চক আমাৰ ভাৰ্নিয়াৰ স্কেলডালৰ আমাৰ ডিভিজন এ 50 ডাল আছে যেহেতু 50 ডাল থকা কাৰণে আমি 50 ডিভিজন কওঁ আৰু ওপৰৰ মেইন স্কেলডালৰ 49 টো লগত মিলি আছে কাৰণে আমাৰ 50 ডিভিজন ইকুৱেল টু মানে বৰাবৰ 49 mm মেইন স্কেলৰ লগত ওকে এটা বুজি পাইছে আপোনালোকে এতিয়া আমাৰ 49 50 পা 49 মাইনাস কৰিলে 1 mm ডিফাৰেন্স থাকিব বুজি পাইছে তে হে 1 mm ৰ এতিয়া সক ভাৰ্নিয়াৰ স্কেলৰ প্ৰত্যেকটো ডিভিজন মানে প্ৰত্যেকটো ডালতে কিমান ডিফাৰেন্স থাকিব 0.02 mm কে থাকিব ওকে 0.02 হলে আপোনাৰ ইয়াত 50 ডালকে হলে আমাৰ 1 mm হৈ যাবগে মানে ওকে বুজি পালে নিশ্চয় সো গাইস ইয়ালকে বুজি পাইছে যদি বুজি পোৱা কমেন্ট কৰি জনাব ঠিক আছে ওকে গাইস এতিয়া আমি মেজাৰমেন্ট হিচাপে আমি এক্সাম্পল হিচাপে এটো লৈ লৈছো ওকে এটো হৈছে আউটসাইড ডায়ামিটাৰ উলিয়াব লাগে মেজাৰমেন্ট কৰিব লাগে ওকে প্ৰথমতে আপোনালোকে ফৰ্মুলাটো জনাটো খুবেই প্ৰয়োজন হয় মই ফৰ্মুলাটো কৈ দিছো ওকে এটা ফৰ্মুলা উলিয়াব গলে আপোনাৰ মেইন স্কেল যেটো আমি MSD বুলি কওঁ মেইন স্কেল ডিভিজন প্লাস ব্ৰেকেট দিব ভাৰ্নিয়াৰ স্কেল ডিভিজন যেটো আমি VSD বুলি কওঁ ইনটু লিষ্ট কাউন্ট ওকে লিষ্ট কাউন্ট আমাৰ এটো শৰ্ট ফৰ্ম লিখি দিছো লিষ্ট কাউন্ট ওকে এইটা কি কৰিব লাগিব আমাৰ ভাৰ্নিয়াৰ স্কেল আৰু লিষ্ট কাউন্ট পূৰণ কৰি আমাৰ MSD যেটো মেইন স্কেলৰ লগত প্লাস কৰিলে আমাৰ এটো বৰাবৰ ওলাই যাব ওকে এটা চক এই ওপৰডাল হৈছে আপোনাৰ মেইন স্কেল আমি গমেই পাওঁ এটা হৈছে মেইন স্কেল আৰু তলৰটো হৈছে ভাৰ্নিয়াৰ স্কেল ওকে এতিয়া চক এতিয়া আমাৰ জিৰো ভাৰ্নিয়াৰ স্কেলৰ যেটো জিৰো লাইনডাল আমাৰ কিমান নম্বৰ ডালৰ মানে পাৰ কৰিছে ঠিক আছে মানে আমাৰ এটো জিৰো লাইনডাল কিমান নম্বৰ ডালটো ক্ৰস কৰিছে ওকে মেইন স্কেলৰ
এতিয়া আমি মেইন স্কেলৰ প্ৰথমতে চাই লওঁ মেইন স্কেলৰ এইটো 30 এইটো 31 ঠিক আছে 31 নম্বৰ ডালটো মানে লাইনডাল পাৰ কৰিছে 0 আমাৰ ভাৰ্নিয়াৰ কেলিপাৰ 0 লাইনডাল ঠিক আছে সেইকাৰণে আমি লিখিম কি প্ৰথমতে আমি ইয়াত লিখি ল'ম 31 ওকে আমি মেইন স্কেল পালোঁ আমি প্ৰথমতে মেইন স্কেলটো পালোঁ 31 mm ওকে বুজি পালে মানে এই 30 হ'ল 30ৰ পৰা 31 নম্বৰ ডালটো পাৰ কৰিছে আমাৰ 0 লাইনডাল মানে ভাৰ্নিয়াৰ কেলিপাৰ 0 লাইনডাল সেইকাৰণে যেহেতু আমি লিখিম 31 ওকে বুজি পালে নিশ্চয় এতিয়া আমি চাম ভাৰ্নিয়াৰ স্কেলৰ এনেকুৱা এটা লাইন য'ত নেকি মেইন স্কেলডাল লাইনৰ লগত আমাৰ মিলি খাই আছে মানে পুৰা মিল হৈ আছে মানে ঠিক আছে এতিয়া আপোনালোক এনেকুৱা এটা লাইন আমি বিচাৰিম য'ত নেকি ওপৰ লাইনটো আৰু ভাৰ্নিয়াৰ স্কেল লাইনডাল সমান হৈ আছে ঠিক আছে এই চাওক আমি এফালৰ পৰা চেক কৰি গৈ আছোঁ আমি চেক কৰাৰ পিছত আমি পালোঁ যে এই 6 নম্বৰ লাইনডাল চাওক 6 নম্বৰ লাইনডাল আমাৰ এই ওপৰৰ মেইন স্কেলডালৰ লগত এটা মিল খাই আছে মানে সমান হৈ আছে ওকে যিটো 6 নম্বৰ লাইনডাল আমাৰ এই ভাৰ্নিয়াৰ স্কেলৰ 0 পৰা আমাৰ কিমান নম্বৰ স্থানত আছে মানে ঠিক আছে আমি চাব গ'লে আমাৰ 0 পৰা 1 হলে একচুয়ালি 5টা থাকে 5ডাল থাকে যেটো ইয়াত 5 এই 2 লৈকে 10 15 20 25 30 হ'লে সেইকাৰণে আমি ইয়াত লিখিম 30 ওকে ভাৰ্নিয়াৰ স্কেলত 30 লিখিম ভাৰ্নিয়াৰ স্কেল আমি পালোঁ কিমান 30 আমি কি ইনটু কৰিব লাগিব লিষ্ট কাউণ্ট আমাৰ লিষ্ট কাউণ্টটো পূৰণ কৰিব লাগিব তেতিয়া আমি লিষ্ট কাউণ্টটো পূৰণ কৰিব লাগিব 0 আমাৰ লিষ্ট কাউণ্ট কিমান আছিলে 0.02 এইটো হ'ল আমাৰ 0.02 ওকে এতিয়া আমাৰ যেতিয়া আমি 30 নম্বৰ ডালটো আৰু 30ক আৰু আমাৰ 0.02 আমি পূৰণ কৰিলে আমি কিমান পাম 60 ওকে ইয়াত 60 পাম আমি বুজি পাইছে নিশ্চয় আমি ইয়াত 60 পাম আমি ইয়াত 60 লিখি দিম ওকে এতিয়া চাওক আমি মেইন স্কেলডাল পাইছিলোঁ আমি 31 আৰু ভাৰ্নিয়াৰ স্কেলডাল আমাৰ ভাৰ্নিয়াৰ স্কেল আৰু লিষ্ট কাউণ্টটো পূৰণ কৰি আমি কিমান পালোঁ 60 এটাকে আমি এইটা যোগ কৰি দিলে আমি কিমান পাম 31.60 mm এইটোৱে হ'ল আপোনাৰ ৰাইট এনসাৰ ওকে গাইজ নিশ্চয় চাগে বুজি পাইছে তথাপিও আকৌ এবাৰ মই আপোনালোকক বুজাই দিছোঁ পটপট ঠিক আছে এয়া চাওক আমাৰ ওপৰৰ মেইন স্কেলডাল আমাৰ 30 এডাল 30 দেখিছে 31 নম্বৰ ডালত আছে ঠিক আছে আমাৰ যিটো ভাৰ্নিয়াৰ স্কেল 0 লাইনডাল 31 নম্বৰ লাইনডাল পাৰ কৰিছে ঠিক আছে এখানে আমি লিখিলো আমি 31 ইয়াত লিখিলো 31 ওকে ইয়াত আমি 31 লিখি ললো মেইন স্কেল ডিভিজনটো আৰু এটা ভাৰ্নিয়াৰ স্কেলটো চাব গলে আমাৰ এনেকুৱা এটা লাইন বিচাৰিব লাগিব য'ত নেকি তলৰ লাইনটো আৰু ওপৰ লাইনটো মানে মেইন স্কেল আৰু ভাৰ্নিয়াৰ স্কেলটা সমান হৈ থাকে ঠিক আছে আমি এনেকুৱা এটা লাইন বিচাৰিলো য'ত নেকি আমি 6 নম্বৰটো পালো 6 নম্বৰ লাইনটা আমাৰ ওপৰ মেইন স্কেলডালৰ লগত সমান হৈ আছে ওকে সমান হোৱাৰ কাৰণে আমি এই 0 পৰা এই 6 নম্বৰ লাইনডাল কিমান নম্বৰ স্থানত আছে এটো 30 নম্বৰ স্থানত আছে ঠিক আছে মানে এডাল দুডাল তিনডাল এনেকৈ হিসাব কৰি আমি 30 নম্বৰ ডালৰ লগত আছে ওকে তে এই ভাৰ্নিয়াৰ স্কেলডাল কিমান পালো 30 পালো তে 30 এ যেতিয়া আমাৰ লিষ্ট কাউণ্টক ফ্ৰন কৰি আমি কিমান পাম আমাৰ লিষ্ট কাউণ্ট আছিল 0.02 আৰু 30 ইনটু কৰিলে আমি পাম 60 ওকে 0.60 পাম এটা আমি এই 60 টো আমাৰ মেইন স্কেলক আমি কি কৰিব পূৰণ কৰি যোগ কৰিব লাগিব যোগ কৰিলে আমি পাম মেইন স্কেলত আছিল আমাৰ 31 আৰু ভাৰ্নিয়াৰ স্কেলত আছিল আমাৰ 60 এখানে আমি যোগ কৰি পাম 31.60 mm ওকে এটো হৈছে আপোনাৰ ৰাইট আনসাৰ কিমান পাইছিল আমি 31.60 mm ওকে আপোনালোকে এই সাকে ইয়ালকে বুজি পালে নিশ্চয় যদি বুজি পোৱা নাই কমেন্ট কৰি জনাব আৰু এটা এক্সাম্পল হিচাপে লৈ লওঁ তেতিয়ালে আপোনালোকৰ পুৰা ডাউটটো ক্লিয়াৰ হৈ যাব ওকে ওকে এটো এটা আমি এক্সাম্পল হিচাপে লৈ লৈছো ঠিক আছে এটা আমাৰ এটো সেটিং কৰা আছে এটা মেজাৰমেন্ট এটা আমি এটো উলিয়াব লাগে ৰিডিং কিমান ওকে সো গাইস চাই লওক এতিয়া আমাৰ যেটো আমাৰ ভাৰ্নিয়াৰ স্কেল 0 লাইনডাল আমাৰ কিমান নম্বৰ ওপৰৰ মেইন স্কেল কিমান নম্বৰ লাইনডাল লাগি আছে ঠিক আছে মানে ক্ৰস কৰিছে আমি চাব গলে এটো 20 নম্বৰ এটো 20 নম্বৰ ডালডাল দেখিছে আৰু এটো আপোনাৰ 21 নম্বৰ এটো 22 নম্বৰ ঠিক আছে এই 22 নম্বৰ ডাল কি লাইনডাল আমাৰ কি হৈছে ক্ৰস কৰিছে মানে পাৰ কৰিছে ঠিক আছে অলপ আগুৱাই আছে আগুৱাই থকাৰ কাৰণে আমি কিমান লিখিম আমি ইয়াত লিখিম আমি 22 মেইন স্কেলত লিখিম আমি 22 ওকে 22.00 mm লিখি লম বুজি পালে তাৰ পিছত এতিয়া সক অলপ জুম কৰি দেখাই দিছো ভাৰ্নিয়াৰ স্কেলৰ এনেকুৱা লাইন সক যেটো নেকি ওপৰৰ মেইন স্কেল লাইনডালৰ লগত সমান হৈ থাকে ঠিক আছে মানে পুৰা সমান মানে পূৰ্ণ হৈ থাকে ওকে বৰাবৰ হৈ থাকে মিল খাই থাকে ওকে এটা সক আমি এতিয়া চাই আছো এফালৰ পৰা ইয়াৰ চাই গৈ আছো এই সক এই লাইনডাল মেইন স্কেলৰ লাইনডাল মানে লাইনডাল লগত সমান হৈ আছে দেখিছে নে
এতিয়া চক 7 নম্বৰ পৰা এঘৰ দুঘৰ পাৰ হৈ এইটো লাইনত মিলি আছে এতিয়া আমি 0 পৰা এই লাইনটোলৈ কেই নম্বৰ লাইনডালত স্থানত আছে আমি প্ৰথমতে চাই ল'ব লাগিব ওকে আমি 0 পৰা 1 লৈকে আমি 5ডাল আছিলে ভিতৰত 5ডাল থাকে ঠিক তেনেকৈ ইয়াত 5 হ'ল ইয়াত 10 হ'ল ইয়াত 15 20 হ'ল 25 30 35 এইটো দুডাল আছে না 36 37 ঠিক আছে 37 নম্বৰ ডাল ওকে তে আমি কি লিখিম 37 এটা আমি ভাৰ্নিয়াৰ স্কেলত কিমান লিখিম 37 ঠিক আছে 37 ইনটু আমাৰ লিষ্ট কাউন্ট আছিলে 0.02 আমি এটো পূৰণ কৰিলে আমি কিমান পাম আমি পাম 74 ওকে এতিয়া আমি মেইন স্কেলটোত পাইছিলো আমি 22 mm মানে 22.00 mm পাইছিলো এটো চাই লওক ঠিক আছে মেইন স্কেলত 22 পাইছিলো আৰু ভাৰ্নিয়াৰ স্কেল পাইছো আমি 37 নম্বৰ ডাল আৰু আমি এটো ইনটু কৰিলে আমি কিমান পাম মানে 0.02 লগত ইনটু কৰিলে আমি পাম 74 এটাকে আমি এটা মেইন স্কেল আৰু ভাৰ্নিয়াৰ স্কেল আমি যোগ কৰিলে পাম 22.74 mm এটি হৈছে ৰাইট এনসাৰ ওকে গাইস আপোনালোকে নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই আকৌ এবাৰ কমেন্ট কৰি জনাই দিব তেতিয়া মই ভালদৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম ওকে ইয়াতে লিখা আছে চাই লওক আমাৰ MSD মানে মেইন স্কেল আছে 22.00 mm আৰু ভাৰ্নিয়াৰ স্কেল আছিল 37.02 mm ইনটু আমি পূৰণ কৰি দিয়াৰ লগে আমি 74 পাইছো আৰু এটো যোগ কৰিলে আমি কিমান পাম 22.74 mm ওকে সো এটো ৰাইট এনসাৰ সো গাইস এতিয়ালৈকে বুজি পালে আমাৰ কেনেকৈ এটা ভাৰ্নিয়াৰ ক্যালিপাৰৰ ৰিডিং উলিয়াব পাৰে মেজাৰমেন্ট উলিয়াব পাৰে ওকে খুবই সহজ আছিল এতিয়া আমি অলপ কোৱেশ্চন ডিসকাস কৰো আহক ওকে গাইস এতিয়া যোৱাবাৰ অইল এক্সামত এটা এনেকা ভাৰ্নিয়াৰ ক্যালিপাৰ এটা হেৰি আহিছিলে কোৱেশ্চনটা আহিছিলে অলৰেডি দিছিলে যে মানে একচুয়ালি আমাৰ মেইন স্কেল আৰু আপোনাৰ ভাৰ্নিয়াৰ স্কেল ইয়াত দিয়া আছিল আৰু লিষ্ট কাউন্ট দিয়া আছিল আপুনি এটো ৰিডিং কৰি উলিয়াব কৈছিলে সো কোৱেশ্চনটো এনেকুৱা টাইপৰ আহিছিলে ওকে what is the reading of vernier caliper figure given below the list count of 0.01 mm sorry 0.1 mm মানে একচুয়ালি ইয়াৰ লিষ্ট কাউন্ট দি দিছে 0.1 mm ৰ ধৰিব কৈছে আৰু আপোনাৰ এটো ফিগাৰ গিভেন বিলো দিছে ইয়াত আপোনালোকৰ অলৰেডি ডায়াগ্ৰামটো লিখি দিছে কিন্তু কোৱেশ্চনত অইল এক্সামত এটো একচুয়ালি ডায়াগ্ৰামটো দিয়া নাছিলে ডাইৰেক্ট মতে লিখি দিছিলে কোৱেশ্চনত ওকে মেইন স্কেল ইমান আৰু ভাৰ্নিয়াৰ স্কেল ইমান ওকে এটা চক এতিয়া আমি এটো অংকটো কৰিব হলে এটা চক নিচেজি এতিয়া আমি মেইন স্কেলটো চাই লম প্ৰথমতে মেইন স্কেলটোত যেটো 0 লাইনটো কে নম্বৰ স্থানত আছে ইয়াত আছে একচুয়ালি ইয়াত 10 10 কে আছে ইয়াৰ 4 পৰা 5 লৈকে 10 ডাল আছে তো ইয়াত 40 আছে 40 ধৰিব লাগিব আমি এই প্ৰথম আজাল 40 ধৰিব লাগিব ওকে তা 41 42 43 44 ঠিক আছে 44 অকমান আগত আমাৰ ভাৰ্নিয়াৰ ক্যালিপাৰ সৰি ভাৰ্নিয়াৰ স্কেলৰ 0 লাইনটো আছে দেখিছে আপোনালোকে নিশ্চয় ওকে এতিয়া আমি প্ৰথমতে লিখিব লাগিব ইয়াত 44 মেইন স্কেলটো 0.00 লিখিলো আমি আৰু আপোনাৰ এটা ভাৰ্নিয়াৰ স্কেলৰ তলৰ লাইনটো কোনডাল লগত মিলি আছে চাই লওক এটা ইয়াত এইডাল লগত মিলি আছে যেটো আমাৰ 4 নম্বৰ লাইনডাল মিলি আছে ঠিক আছে এডাল ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ মানে ডাইৰেক্ট 1 mm কে আছে 0.1 mm কে আছে এখন ডাইৰেক্ট ইয়াত 4 নম্বৰ ডাল মিলি আছে আমি বিশেষ একো কৰিব নালাগে ইয়াত একো পূৰণ চল কৰিব দৰকাৰ নাই ইয়াত ডাইৰেক্ট আপোনালোকে লিখি দিব পাৰিব ওকে প্লাস এই 4 নম্বৰটো লিখি দিও ওকে 4 ইয়াত আপোনালোকে লিখিব পাৰে 44.4 ইয়াৰ ৰাইট এনসাৰ হ'ব 44.4 এটো হৈছে ৰাইট এনসাৰ ইয়াৰ ৰাইট এনসাৰ অপচন বি ওকে বুজি পালে নিশ্চয় ঠিক তেনেকৈ আৰু এটা অংক লৈ লৈছো আমি এটো ঠিক তেনেকৈ ইয়াৰ লিষ্ট কাউন্ট দিয়া আছে 0.1 mm দেখিছে আপোনালোকে নিশ্চয় ইয়াত 0.1 mm কে ধৰিব কৈছে দিয়া আছে আৰু এতিয়া আমাৰ চক ইয়াত ডাল আছে আপোনাৰ 0 লাইন ডাল 0 অকমান আগত পাৰ হৈ আছে যেহেতু আমি 0 লিখিম মেইন স্কেল ডাল ওকে আৰু এটা কুণ্ডাল তলৰ ভাৰ্নিয়াৰ স্কেল কুণ্ডাল লগত মিলি আছে আমি চাব লাগিব আমাৰ মিলি আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ লাইনটোৰ লগত মিলি আছে ওকে তে 3 নম্বৰ লাইনডাল মিলি আছে যেহেতু আমি ইয়াত ডাইৰেক্ট লিখি দিব পাৰো 0.03 mm এ দেখো পূৰণচন কৰিব দৰকাৰ নাই ডাইৰেক্ট শৰ্টকাট ওকে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন বি 0.02 mm ওকে এটা আমি কিছুমান কোৱেশ্চন ভাৰ্নিয়াৰ ক্যালিপাৰ ৰিলেটেড কিছুমান কোৱেশ্চন আমি চাওঁ আহক মোস্ট ইম্পৰ্টেন্ট ওকে কোৱেশ্চন নম্বৰ 1 the least count of vernier bevel protector is আমাৰ ভাৰ্নিয়াৰ বেভেল প্ৰটেক্টৰ লিষ্ট কাউন্ট দিছে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন বি 5 minutes ওকে question number 2 the minimum measurement that can be correctly read with a vernier caliper is called
আমি মিনিমাম মেজাৰমেণ্ট ল'ব পাৰোঁ ইয়াৰ ৰাইট এনচাৰটো অপশ্যন বি লিষ্ট কাউণ্ট অ'কে কুৱেশ্যন নম্বৰ 3 দ্য লিষ্ট কাউণ্ট অফ এ ভাৰ্নিয়াৰ কেলিপাৰ ইজ ভাৰ্নিয়াৰ কেলিপাৰ লিষ্ট কাউণ্ট আমি চবেই জানোৱেই ইয়াৰ ৰাইট এনচাৰটো অপশ্যন ডি 0.02 mm অ'কে কুৱেশ্যন নম্বৰ 4 দ্য লিষ্ট কাউণ্ট অফ ভাৰ্নিয়াৰ কেলিপাৰ ইজ ইকুৱেল টু আমাৰ লিষ্ট কাউণ্ট ভাৰ্নিয়াৰ কেলিপাৰ ইকুৱেল টু সুধিছে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভেলু অফ 1 MSD মাইনাছ ভেলু অফ 1 VSD 1 MSD মানে হৈছে মেইন স্কেল ডিভিজন আৰু VSD মানে হৈছে আপোনাৰ ভাৰ্নিয়াৰ স্কেল ডিভিজন অ'কে কুৱেশ্যন নম্বৰ 5 অন হুইচ পাৰ্ট অফ দ্য ভাৰ্নিয়াৰ হাইট গছ আৰ দ্য মেইন স্কেল ডিভিজন গ্ৰেজুৱেটেড ইয়াৰ ৰাইট এনচাৰটো অপশ্যন বি ভীম অ'কে Question number 6. While measuring with vernier bevel protector, which part is used normally as reference surface? Your reference surface will be your right answer option A. Stock. Okay. Right answer option A. Question number 7. On which part of the vernier bevel protector are the main scale division graduated? Your hood dot row option B. Disc. Okay. Question number 8. The value of each vernier scale division of vernier bevel protector. Yet say each vernier scale divisions of vernier bevel protector value to this. Yeah, right answer of option C 1 degree 55 minutes. Okay. Question number 9. The value of each main scale division of vernier bevel protector is. Your value is a main scale division of vernier bevel protector. Your right answer option A 1 degree. Okay. Question number 10. The vernier depth gauge is used for measuring. Amar vernier depth gauge kihor kane use kora hoy hoise. Your right answer option C step depth of blind hole. Okay. Question number 11. While laying out, the vernier height must be used on the. Your hood dot option A surface plate. Okay. Question number 12. The size of a vernier height gauge is specified by. Your right answer to option B height of the beam. Okay. Question number 13. While marking with a vernier height gauge, the workpiece is generally. Your right answer to option A supported by an angle plate. Okay. Most important question hoy guys. Question number 14. To get least count of 5 minutes in vernier bevel protector, the 23-degree main scale are divided into. So, your 5 or jitu amar bevel protector, your 23-degree main scale divided into kiman hobo. Your right answer to option A 12 equal parts on vernier scale. Okay. Most important question guys. Okay. Question number 15. The principle of universal bevel protector is similar that of. Okay. Amar your right answer to option A vernier bevel protector. ঠিক আছে এটো আপোনাৰ স্পেলিংটো ভুল হৈছে ইয়াৰ bevel protector হয় okay vernier bevel protector. Question number 16. The least count of a universal bevel protector is. Your right answer of option B 5 minutes. Okay. Question number 17. The least count of a vernier depth gauge is. Amar vernier depth gauge to least count hudise. Your right answer of option D 0.02 mm. Okay. Question number 18. It is last question hoy. The least count of vernier height gauge is. Amar vernier height gauge ba vernier apuna depth gauge sob ekei hoy least count. Your right answer of option B 0.02 mm. Okay guys, azile imane. So video to sai kenoka pale আপোনালোকে কমেন্ট কৰি জনাব আৰু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা এক্সাম অহা দেখা যায় আইটিআই যিকোনো এক্সামৰ কাৰণে ঠিক আছে আৰু ভাৰ্নিয়াৰ কেলিপাৰ যদি আপোনাৰ কিবা ডাউট থাকে তেনেহলে সুধিব পাৰিব ওকে কমেন্ট কৰি জনাব সো গাইস আজিলৈ মানে সো থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই